হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত শেৱালে ৰত্নক কয় আৰু কেতিয়াও এনেকুৱা কাম নকৰিবি। পইচা লাগিলে দাদাটো আছে বুলি ক'ব আৰু কিবা থাকিলে মোকো কবি, নহ'লে দাদাই বহুত কষ্ট হ'ব। এতিয়া তই ভালকৈ পঢ়া শুনা কৰ, নহ'লে তোৰ বেয়া হ'ব বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ শুনে যে পাজিক ৰত্ন যে বহুত বেয়া হ'ল, সি যে পইচাৰ কাৰণে বেয়া ৰাস্তা ল'লে, সি মোক সহায় কৰিবৰ কাৰণে জুৱা খেলে, কলেজতো নাযায়। সেই কথাটো শুনি তাক মৰাৰ কাৰণে পেহীয়ে মোকে ভুল বুজিছে, মোৰ কাৰণে আজি ৰত্ন বোলে বেয়া হ'ল বুলি পাজিক ক'ব আৰু তেতিয়া পাজিয়ে শুনক দুখ নকৰিবলৈ বুজাই থকা দেখিবলৈ পাব। আনফালে আকৌ পৰিয়ে যে পেহীয়েকক বেয়াকৈ কোৱাৰ কাৰণে পুৱতিয়ে পৰিক সকলো কথা কেৱল চিধা চিধিকৈ নাচাবি, তোৰ আশে পাশে কি হৈ আছে সেইটো এবাৰ ভাবি চাবি, তেতিয়া বুজিবি পেহী আৰু মই ভুল কথাবোৰ কোৱা নাই বুলি পৰিক কোৱা দেখিবলৈ পাব। আৰু আজি শুন ৰত্নৰ ওচৰত যাব আৰু যোৱাবোৰ বাদ দে, বৰ্তমানৰ কৰ্মই ভৱিষ্যতত কি হ'ব সেইটো নিৰ্ধাৰণ কৰে, গতিকে বৰ্তমানটো ভাল কৰিবলৈ চেষ্টা কৰ, তেতিয়া ভৱিষ্যতটো এনে ভাল হ'ব বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সুৰজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।